Hello everyone, welcome to Aspirants Aid Assam. আজি আমি ডিসকাস কৰিবলৈ লৈছো Assam Geography MCQ Set 3. ইয়াৰ আগতে আমি Set 1 and Set 2 ডিসকাস কৰিছো। এইখিনি আপোনালোকে আমাৰ চেনেলতে পাই যাব আৰু যদিহে আপুনি এই ভিডিওটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহলে আপুনি Set 1 and Set 2 চাই ল'ব। তাতো আমি বহুকেইটা ইম্পৰ্টেন্ট Assam Geography related MCQs ডিসকাস কৰিছো যিয়ে আপোনাক আগন্তুক Assam Government Exam including ADRE, SI সকলোতে হেল্প কৰিব। সো আহক ভিডিওটো আৰম্ভ কৰো। ফাৰ্স্ট কোৱেশ্চনটো হৈছে where is Sampavati waterfall is located? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নগাঁও। সো waterfall কিছুমান স্পেসিফিক waterfall আমাৰ কাৰণে বহুখিনি ইম্পৰ্টেন্ট হয়, গতিকে হেগেটা আমি জনাটো দৰকাৰ। গতিকে Sampavati waterfallত আৰু এটা, সো এটো অৱস্থিত হয় আপোনাৰ নগাঁওত। নেক্সট, what is the name of river Brahmaputra in Tibet? এটো বহুতবাৰ আহিছে এক্সামত। এটো হৈছে আপোনাৰ ইয়াৰলুং সাংফো। ইয়াৰলুং সাংফো। ব্ৰহ্মপুত্ৰক যেতিয়া আপোনাৰ টিবেটৰ পৰা উৎপত্তি হয় এনেকৈ আহি আমাৰ অসমত সোমায়, তেতিয়া ইয়াৰ বিভিন্ন প্লেছত ইয়াৰ নামটো চেঞ্জ হৈ থাকে আৰু শেষত যেতিয়া আপোনাৰ বংগোপসাগৰত পৰে বাংলাদেশৰ মাজেৰে গৈ, তেতিয়াও ইয়াৰ নামটো চেঞ্জ হৈ থাকে। সো যেতিয়া আমি ৰিভাৰ্ছৰ কনসেপচুৱেল ভিডিও আনিম তেতিয়া এই গোটেই বস্তুখিনি আমি একেবাৰে ডিটেইলছত ডিসকাস কৰিম। Next, in which year World Heritage Sites are announced in Assam? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 1985। সো আমাৰ অসমত কি World Heritage Site আছে, কেইটা আছে, সেইখিনি আপোনালোকে কমেন্ট সেকশনত জনাব। আৰু এই দুয়োটাই একেলগে স্বীকৃতি দিছিল, সেইটো হৈছিল আপোনাৰ 1985ত। Next, which relief features protects Assam from cold polar winds in winter? কোনটো ৰিলিফ ফিচাৰে শীতকালত অসমক ঠাণ্ডা মেৰু বতাহৰ পৰা সুৰক্ষিত কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমালয়া। ইয়াত আপোনালোকে কনফিউজ হ'ব পাৰে ভুটান হিমালয়া আৰু হিমালয়াছৰ ওপৰত। এটা চাওক, এই যেটো কোল্ড ওয়াইন্ড আহে সেইবিলাক আপোনাৰ একচুয়ালি আমাৰ ধৰি লওক এইখন যদি ইণ্ডিয়া হয় তেতিয়া হলে আপোনাৰ এইখিনি ধৰি লওক নৰ্থ ইষ্ট, দেন এই কোল্ড ওয়াইন্ড বিলাক আপোনাৰ ইটো সাইডৰ পৰা আহে, ঠিক আছে, এনেকৈ সোমায়। সো আমাৰ যেটো ভুটান হিমালয়া আছে সেইখিনি থাকে এইখিনি এৰিয়াত। সো এই কোল্ড ওয়াইন্ড বিলাকে ওভাৰঅল যিখন গোটেই হিমালয়া থাকে সিয়ে কভাৰ কৰে, সি আমাৰ এই কোল্ড ওয়াইন্ড বিলাকৰ পৰা সুৰক্ষিত কৰে। ভুটান হিমালয়াৰ ইমান সুৰক্ষিত কৰিব নোৱাৰে বিকজ আমাৰ অসমত অলৰেডি এন্টাৰ কৰি দিয়ে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিমালয়া। সো আপোনালোকে কনফিউজ নহব, ভুটান হিমালয়া এনসাৰ নহব। নেক্সট, which part of Assam receives very little rainfall? এইটো শুদ্ধ উত্তৰ হৈছে লামডিং। এটা চাওক, লামডিং। সো এতিয়া ৰেইনফলৰ ক্ষেত্ৰত ক'ব গ'লে ৰেইনফল আপোনাৰ কেতিয়া ৰিসিভ নকৰে এটা ঠাইত, যেতিয়া আপোনাৰ সেই ৰেইনফল বিলাক আপোনাৰ ধৰি লওক এইখন এখন আপোনাৰ মাউন্টেইন আছে, পাহাৰ আছে, এইফালৰ পৰা বতাহ আহি আছে, যি বতাহে আপোনাৰ জলীয় বাষ্প কঢ়িয়াই আনিছে। তেতিয়া যদি এই বতাহবিলাকে এই মাউন্টেইনখনত খুন্দা খায় তেতিয়াহ'লে বৰষুণখিনি এইখিনি এৰিয়াতে হয় আৰু ইয়াৰ বেক সাইডত যিখিনি এৰিয়া থাকে সেই এৰিয়াখিনি আপোনাৰ ৰেইনফল নাপাও, ৰেইনফেড জোন হৈ যায়। সো তেনেকুৱা এৰিয়াটো হৈছে আমাৰ লামডিং। লামডিঙতো তেনেকুৱা, যেতিয়া আপোনাৰ এনেকৈ সাউথ ইষ্ট মনসুনটো আহে তাৰ আগতে আমাৰ এখন এনেকুৱা ষ্ট্ৰাকচাৰে মানে পাহাৰে আমাৰ বৰষুণবিলাক আগুৰি ৰাখে আৰু এইটো সাইডে বৰষুণ হয় আৰু এইটো সাইড খালী হৈ যায়। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব লামডিং। যেতিয়া আমি ফিজিওগ্ৰাফিটো ডিসকাস কৰিম তেতিয়া এইবিলাক বস্তু অকমান ডিসকাস কৰিবলৈ ট্ৰাই কৰিম। এডিআৰই পাৰ্সপেক্টিভত, এপিএসসি পাৰ্সপেক্টিভত চাব গ'লে বহুখিনি ভালকে ডিসকাস কৰিব লাগিব, বাট জাস্ট আমি যাতে মনত থাকে তাৰ কাৰণে অলপমান মেপত দেখাই যাম। নেক্সট, হোৱাট ইজ দ্য আদাৰ নেম অফ বৰদৈচিলা অৰ প্ৰি মনসুন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ টি সাৱাৰ। বৰদৈচিলা অৰ আপোনাৰ প্ৰি মনসুনক অসমত টি সাৱাৰ বুলি কোৱা হয়, ঠিক আছে। নেক্সট, ওক টাছাৰ এ ওয়াইল্ড সিল্কওয়ার্ম ইজ ফাউন্ড ইন হুইচ অফ দি ফলোইং ডিস্ট্ৰিক্টস ইন আসাম? ওক টাছাৰ অসমৰ নিম্নলিখিত কোনখন জিলাত এটা বনৰীয়া ৰেচম পোক পোৱা যায়, ঠিক আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ডিমা হাছাও। সো কাৰ্বি আংলাং এণ্ড ডিমা হাছাও এইখিনিও আপুনি মনত ৰাখি থৈ দিব যে অনলি ডিমা হাছাও নহয়, কাৰ্বি আংলাং এণ্ড ডিমা হাছাও আৰ দ্য টু ডিস্ট্ৰিক্টস আইডিয়েল প্লেচ ফৰ ওক টাছাৰ কালচাৰ ইন দ্য ষ্টেট অফ আছাম। গতিকে এই বস্তুখিনি মনত ৰাখিব, কাৰ্বি আংলাং আৰু ডিমা হাছাও দুয়োটাতে পোৱা যায়।
স্পেচিয়েলি নেক্সট দ্য অৰিজিন অফ বৰাক ৰিভাৰ লাইজ ইন এতিয়া বৰাক ৰিভাৰৰ অৰিজিনটো লাই কৰে আপোনাৰ বৰাইল ৰেঞ্জত এইটো লৈও আপোনালোকে অলপ কনফিউজন পাব পাৰে বিভিন্ন ৱেবছাইটত বেলেগ বেলেগ দিয়া আছে বাট আমি অকমান ষ্টাডি কৰি ভালেখিনি ষ্টাডি কৰিলোঁ ষ্টাডি কৰি গম পালোঁ যে ইয়াৰ এনচাৰটো একচুৱেলি হ'ব বৰাইল ৰেঞ্জ চ' বৰাক ৰিভাৰ ইজ অৰিজিনেটেড ফ্ৰম জাভো পিক ইয়াক কিছুমানে জাফু পিক বুলিও কয় অফ বৰাইল ৰেঞ্জ ইন দ্য ষ্টেট অফ নাগালেণ্ড বৰাক নদীৰ উৎপত্তি নাগালেণ্ড ৰাজ্যৰ বৰাইল ৰেঞ্জৰ জাভো শৃংগৰ পৰা হৈছে গতিকে এই শৃংগটো আপোনালোকে মনত ৰাখিব জাভো পিক ঠিক আছে হোৱাট ইজ দ্য টোটেল এৰিয়া অফ বৰাক ভেলী বৰাক উপত্যকাৰ মুঠ এলেকা কিমান এইবিলাক কুৱেশ্যন ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ এলেকা কিমান বৰাক উপত্যকাৰ মুঠ এলেকা কিমান এইবিলাক কুৱেশ্যন আমাৰ এডিআৰই টাইপৰ কুৱেশ্যন পেপাৰত খুবেই দেখা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6962 স্কুৱেৰ কিলোমিটাৰ ঠিক আছে আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব আৰু এনেকুৱা কুৱেশ্যনত এই ভেলুবিলাক একেবাৰে ওচৰা ওচৰিকৈ দিয়া থাকে চ' আপোনাৰ একজাক্ট ভেলুটো মনত থকাটো ভালেখিনি দৰকাৰ নেক্সট দ্য কাৰ্বি আংলং প্লেটু ইজ দ্য এক্সটেণ্ডেড পাৰ্ট অফ হুইচ অফ দি ফলোয়িং প্লেটু অফ ইণ্ডিয়া এইটো কুৱেশ্যন বহুতবাৰ আহিছে আৰু আপোনালোকে যদি চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰিছে দেন এই কুৱেশ্যনটোৰ সন্মুখেৰে আপোনালোকেও বহুতবাৰ গৈছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছোটা নাগপুৰ প্লেটু একচুৱেলি কি হয় ইণ্ডিয়াৰ আপোনাৰ যিটো ডেক্কান প্লেটু আছে সেই ডেক্কান প্লেটুৰ পৰা এনেকৈ আগুৱাই গৈ থাকে পিছত ছোটা নাগপুৰ প্লেটু আহিব আৰু এই ছোটা নাগপুৰ প্লেটু পাৰ হৈয়ে আপোনাৰ মালদা গেপ এটা থাকে সেই মালদা গেপটো পাৰ হৈ আপোনাৰ একচুৱেলি আমাৰ আহি যায় আপোনাৰ মেঘালয় প্লেটু আৰু তাৰ পিছত আহে কাৰ্বি প্লেটু চ' এনেকৈ এটা লিংকেজ হৈ থাকে চ' ইয়াৰ এনচাৰটো হ'ব আপোনাৰ ছোটা নাগপুৰ প্লেটু নেক্সট হুইচ অফ দি ফলোয়িং ইজ ছেপাৰেটেড বাই মালদা গেপ এগেইন কুৱেশ্যনটো আহিলে মই যিটো কথা ক'লোঁ যে মালদা গেপে কি ছেপাৰেট কৰি আছে মালদা গেপে আপোনাৰ ইণ্ডিয়ান পেনিনচুলা এণ্ড মেঘালয় প্লেটু এই দুয়োটা এৰিয়া ছেপাৰেট কৰি আছে মানে আপোনালোকৰ এনেকুৱা ইণ্ডিয়াৰ মেপখন যদি আহে আপোনাৰ লাইক এইখিনি এৰিয়াত মেঘালয়টো আছে ধৰি লওক আৰু এইখিনি এৰিয়াত আপোনাৰ ছোটা নাগপুৰ প্লেটু ইণ্ডিয়ান প্লেটু এনেকৈ আছে আৰু এই যিখিনি গেপ এৰিয়া পৰি যায় এইখিনি কওঁ আমি মালদা গেপ চ' জাষ্ট আপোনালোকে মনত ৰাখি থৈ দিব মালদা গেপ নেক্সট লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ যি কোনখন সৰ্ববৃহৎ উপনদী হয় এতিয়া চাওক ইয়াত কিছুমানে কনফিউজ হয় যে ৰাইট ছাইড আৰু লেফ্ট ছাইডটো আমি কেনেকৈ কনচিডাৰ কৰিম যদি আমি চাওঁ তিব্বেতৰ মাজেৰে ব্ৰহ্মপুত্ৰখন এনেকৈ আহে চ' যিটো ডাইৰেকশ্যনত ই ফ্ল' কৰে ই লাইক এইটো ডাইৰেকশ্যনত ফ্ল' কৰিছে চ' ইয়াৰ ডাইৰেকশ্যন অনুযায়ী আপোনাৰ ৰাইট ছাইড হ'ব এইটো ছাইড আৰু লেফ্ট ছাইড হ'ব এইটো ছাইড আৰু ঠিক তেনেদৰে নৰ্থৰ ফালে এইটো থাকিব কাৰণ আমি জানো নৰ্থটো ওপৰৰ পিনে থাকে আমি যেতিয়া মেপত চাওঁ আৰু চাউথটো আপোনাৰ তলৰ পিনে থাকে চ' যিবিলাক ওপৰৰ ছাইডে আছে সেইবিলাক হ'ব নৰ্থ বেংক ট্ৰিবিউটৰী আৰু যিবিলাক তলৰ পিনে আছে সেইবিলাক হ'ব চাউথ বেংক ট্ৰিবিউটৰী আৰু চাউথ বেংক ট্ৰিবিউটৰীৰ ভিতৰত আটাইতকৈ ডাঙৰখন হৈছে কপিলী ৰিভাৰ চ' ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে মনত ৰাখি থৈ দিব আৰু আপোনালোকে ইয়াত মোক জনাব যে অভাৰঅল কোনখন ট্ৰিবিউটৰী আটাইতকৈ ডাঙৰ ব্ৰহ্মপুত্ৰৰ আৰু সেইখন কোন ছাইডে আছে নৰ্থ ছাইডে আছে নে চাউথ ছাইডে আছে এইটো যদি আপোনালোকে নাজানে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এবাৰ চাৰ্চ কৰিব চাৰ্চ কৰি কমেণ্ট ছেকশ্যনত আমাৰ এনচাৰটো জনাই থৈ দিব নেক্সট হামৰেন প্লেটু ইজ এ কণ্টিনিউৱাছ পাৰ্ট অফ হামৰেড মালভূমি হৈছে ইয়াৰ এটা নিৰন্তৰ অংশ কাৰ নিৰন্তৰ অংশ আমাক সেইটো সুধিছে আৰু সেইটো হ'ব আপোনাৰ জয়ন্তীয়া হিলছৰ আৰু এইটো কৰবাত আপোনালোকে মেঘালয় প্লেটুৰ বুলিও এনচাৰ পাব পাৰে সেইটোও শুদ্ধ হ'ব বাট জয়ন্তীয়া ইজ দ্য ভেৰি স্পেচিফিক ওৱান বিকজ মেঘালয় প্লেটুত আপোনাৰ কি হয় যেতিয়া এনেকৈ মেঘালয় প্লেটুখন থাকে ইয়াত তিনিটা পাৰ্ট থাকে গাৰো খাচী জয়ন্তীয়া চ' গাৰোখন আটাইতকৈ আপোনাৰ ৱেষ্টৰ পিনে থাকে তাৰপিছত খাচী আহে তাৰপিছত আহে জয়ন্তীয়া আৰু এই জয়ন্তীয়াৰ পিছতে আপোনাৰ ষ্টাৰ্ট হয় হামৰেন প্লেটু চ' ই আটাইতকৈ ওচৰৰ এক্সটেণ্ডেড পাৰ্ট বুলি ক'ব খুজিলে বা কণ্টিনিউৱাছ পাৰ্ট বুলি ক'ব খুজিলে আপোনাৰ এনচাৰ হ'ব জয়ন্তীয়া হিলছ চ' ইয়াত মই পিকচাৰটো দেখাব বিচাৰিছোঁ এইখিনি এৰিয়া হৈছে আপোনাৰ মেঘালয় আৰু ইয়াৰ এইখিনিত আছে গাৰো হিলছ খাচী হিলছ জয়ন্তীয়া হিলছ আৰু এইখিনি এৰিয়াত আপোনাৰ হামৰেন প্লেটুখন পাব আৰু ঠিক তেনেদৰে আপোনালোকে অকণমান মেপিঙৰ আইডিয়া থকাটো দৰকাৰ এই যিটো ডাফলা হিলছ আছে সেইখিনি আপোনাৰ অৰুণাচলৰ বামডিলা এইটো হৈছে এটা পাছবিলাক আমি ডিটেইলত এটা ভিডিঅ'ত ডিছকাছ কৰিম একেবাৰে সৰু কনচেপ্ট এটা ভিডিঅ'ত আপোনালোকৰ গোটেইখিনি পাছ আমি ডিছকাছ কৰি দিম অভাৰঅল ইণ্ডিয়ান জিঅ'গ্ৰাফিত চ' তেতিয়া আপোনালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব বাকী আপোনালোকে এই
পাহাৰবিলাক চাব পাৰে পাটকাই বামটো আপোনাৰ একেবাৰে ওপৰত আছে তাৰপিছত নাগা হিলছ আছে তাৰপিছত মিজো হিলছ আছে চ' আপোনাৰ যদি নৰ্থ টু চাউথ যদি আপোনালোকক সিকুৱেন্সটো সজাব দিয়ে তেতিয়াহ'লে পাটকাই নাগা আৰু মিজো পৰিব চ' যদি কুৱেশ্যন অকণমান টান কৰিব বিচাৰে চ' এনেকৈ আপোনালোকক অকণমান সিকুৱেন্সত মিলাব দিব পাৰে চ' এই ৰিলেটেড যদি কুৱেশ্যন আমি ছল্ভ কৰিব লাগে অকণমান আমাৰ মেপৰ আইডিয়া থকাটো দৰকাৰ আৰু কালি মই আপোনালোকক এটা কৈছিলোঁ যে এছাম হিমালয়াৰ আটাইতকৈ ওখ শৃংগটো কি সেইটো কৈছিলোঁ নামচা বৰুৱা গতিকে এইটো এই জোনটোত আছে আপোনালোকে চাব পাৰে আৰু এইখিনিকে মই কৈছিলোঁ যে ভূটানৰ এইটো ছাইডৰ পৰা যিটো চাংপো ৰিভাৰটোৱে মানে ব্ৰহ্মপুত্ৰ ৰিভাৰটোৱে বেণ্ডটো কৰে এই এৰিয়াটোক কওঁ আমি এছাম হিমালয়া আৰু এইখিনি এৰিয়াৰ আণ্ডাৰতে পৰে নামচা বৰুৱা আৰু এইটো আটাইতকৈ সৰ্বোচ্চ শৃংগ হয় আটাইতকৈ ওখ শৃংগ হয় ঠিক আছে নেক্সট হোৱাট ডিভাইডছ ব্ৰহ্মপুত্ৰ বেচিন ফ্ৰম বাৰাক বেচিন এতিয়া বাৰাক বেচিনৰ পৰা ব্ৰহ্মপুত্ৰ বেচিনটোক কোনে ডিভাইড কৰে সেইটো কুৱেশ্যনৰ আপোনাৰ এনচাৰটো হ'ব নৰ্থ কাছাৰ হিল গতিকে নৰ্থ কাছাৰ হিলে আপোনাৰ ব্ৰহ্মপুত্ৰ বেচিনটোক নৰ্থ কাছাৰ হিলখন এনেকৈ থাকে মিডিলেদি এইটো চাইডে ব্ৰহ্মপুত্ৰ বেচিন থাকে আৰু চাউথৰ পিনে থাকে বাৰাক বেচিন চ' এইটো নৰ্থ কাছাৰ হিলে ইয়াক ডিভাইড কৰে নেক্সট হোৱাট কণ্ডিশ্যন প্ৰিভেইলছ ডিউৰিং উইণ্টাৰ ইন আছাম এতিয়া অসমৰ শীতকালত কি অৱস্থা বিৰাজ কৰে এতিয়া আপোনালোকে যিহেতু অসমতে থাকে আপোনালোকে ভাবি চাওক শীত টাইমত অসমত কেনেকুৱা অৱস্থা হয় শীত টাইমত আমাৰ ৱেট এণ্ড হিউমিড মানে হৈছে আপোনাৰ ৱেট মানে হৈছে আপোনাৰ একেবাৰে মানে আৰ্দ্ৰ পৰিৱেশ এটা ঠিক আছে ৱেট এণ্ড হিউমিড কোল্ড এণ্ড ড্ৰাই কোল্ড হ'লে ঠাণ্ডা আৰু ড্ৰাই মানে শুকান আপোনালোকে যদি ফিল কৰে তেতিয়াহ'লে আমাৰ যিটো ঠাণ্ডাৰ টাইম থাকে লাইক ডিচেম্বৰ জানুৱাৰী তেনেকুৱা টাইমত আমাৰ কি হয় ৱেডাৰটো কোল্ড এণ্ড ড্ৰাই হয় চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোল্ড এণ্ড ড্ৰাই হুইচ মনচুন ৰেইন ইজ ৰিচিভ বাই আছাম কোনটো মৌচুমী বতাহ অসমে গ্ৰহণ কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অল অফ দি এবভ ইয়াৰ কাৰণটো হৈছে অসমে নৰ্থ ইষ্ট মনচুনো অকণমান পায় চাউথ ইষ্ট মনচুনটো সম্পূৰ্ণৰূপে পায় আৰু প্ৰি মনচুনো অসমৰ হয় যিটো আমি বৰদৈচিলা বুলিও কৈছিলোঁ গতিকে এই তিনিওটাই অসমত প্ৰিভেইল কৰে চ' অসমে এই তিনিওটাই পায় চ' এনচাৰ হ'ব অল অফ দি এবভ যদি আমি মনচুনৰ কথা ক'ব যাওঁ চাউথ ইষ্ট মনচুন মানে যিটো চাউথ ইষ্ট ডাইৰেকশ্যনৰ পৰা মুভ কৰে চাউথ ৱেষ্ট মনচুন হয় এইটো ঠিক আছে চ' এইটো চাউথ ৱেষ্টৰ পৰা প্ৰিভেইল কৰে এটা আছে আপোনাৰ নৰ্থ ইষ্ট এনেকৈ আহে আৰু এটা হৈছে আপোনাৰ প্ৰি মনচুন এই তিনিওটাই আমাৰ অসমে পায় গতিকে ইয়াৰ এনচাৰ হ'ব অল অফ দি এবভ হুইচ নেচাৰেল হেজাৰ্ড হিটছ দ্য এছাম মষ্ট অসমত কোনবোৰ প্ৰাকৃতিক বিপদে অসমত আটাইতকৈ বেছি আঘাত কৰে এইটো আপোনালোকে সকলোৱে জানে যে অসমত আটাইতকৈ বেছি হয় বানপানী চ' এনচাৰ উইল বি ফ্লাড নেক্সট দ্য বাৰাক ইৰোজন ইন মাজুলী ষ্টাৰ্টেড ফ্ৰম হুইচ ইয়াৰ আৰ্থকুৱেক এতিয়া এইটো কুৱেশ্যন বহুতবাৰ আহিছে যে মাজুলী বেংকৰ মানে পাৰৰ খহনীয়া কোন বছৰৰ ভূমিকম্পৰ পৰা আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1950 দ্য চানডুবি লেক ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুৱেক এতিয়া আৰ্থকুৱেকৰ কাৰণে চানডুবি লেকটো কেতিয়া ফৰ্ম হৈছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 12 জুন 1897 ঠিক আছে চ' এইটো একেবাৰে আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখি থৈ দিব উইথ ডেট নট অনলি দ্য ইয়াৰ ঠিক আছে গোটেইটো মনত ৰাখিব 12 জুন 1897 অ'কে ফাৰ্ষ্ট অইল ৱাজ ড্ৰিল্ড নিয়াৰ হুইচ অফ দি ফলোয়িং ৰিভাৰ এইটো শুদ্ধ উত্তৰ হৈছে আপোনাৰ নামদাং যিটো আমাৰ প্ৰথম ড্ৰিল কৰিছে অইলৰ কাৰণে সেইটো নামদাং ৰিভাৰৰ ওচৰত কৰিছে ইন হুইচ অফ দ্য ফলোয়িং হিলছ গোৱালপাৰা কোৱাৰ্টছ ইজ ফাউণ্ড গোৱালপাৰা নিম্নলিখিত কোনটো পাহাৰত কোৱাৰ্টছ পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পঞ্চৰত্ন হিলছ একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক ফেকচুৱেল কুৱেশ্যন আপোনাৰ এছাম গভৰ্ণমেণ্ট এক্সামবিলাকৰ ফেভৰেট কুৱেশ্যন হয় চ' যদি জিঅ'গ্ৰাফি ৰিলেটেড কুৱেশ্যন কাটিব বিচাৰে এইবিলাক কুৱেশ্যন অতিকৈ অহা দেখা যায় চ' মনত ৰাখি থৈ দিব যে পঞ্চৰত্ন হিলত কোৱাৰ্টছ পোৱা যায় আৰু এইটো ক'ত অৱস্থিত সেইটো একেলগে কুৱেশ্যনটোত আপোনালোকে গমেই পালে এইটো গোৱালপাৰাত অৱস্থিত নেক্সট কাউলিন ইজ ইউজড টু মেনুফেকচাৰ কাউলিন নিৰ্মাণৰ বাবে
ব্যৱহাৰ কৰা হয় কি নিৰ্মাণৰ কাৰণে ব্যৱহাৰ কৰা হয় অলপমান অসমীয়াখিনি খেলিমেলি হৈছে বাট আপোনালোকে এইখিনি বিয়াৰ কৰিব আৰু জাষ্ট কণ্টেণ্টত গুৰুত্ব দিয়ক এইখিনি কুৱেশ্যন আপোনালোকৰ অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে এইখিনিয়ে আপোনালোকে অলপমান গুৰুত্ব দিয়ক পিডিএফখিনি আমাৰ ৰেছপেক্টিভ টেলিগ্ৰাম এণ্ড হোৱাটছআপ গ্ৰুপত পাই যাব আৰু সেইখিনি আমি ডেছক্ৰিপশ্যনত অলৰেডি শ্বেয়াৰ কৰিয়ে থৈ দিওঁ আপোনালোকে যিমানে পাৰে জলদি জইন কৰক আমাৰ গ্ৰুপছবিলাকক আৰু এইবিলাকক এভেইল কৰক এইটো মেইনলি ইউজ কৰা যায় ক্ৰকেৰী মানে কি একচুৱেলি আমি যিবিলাক এনেকুৱা ডিনাৰ সেট ইউজ কৰোঁ এইবিলাকক কোৱা যায় ক্ৰকেৰী ঠিক আছে এনেকুৱা ক্ষেত্ৰত আমি কায়লিন ইউজ কৰোঁ ঠিক আছে ইন হুইচ ইয়াৰ দ্য প্ৰজেক্ট টাইগাৰ ইন মানাস নেশ্যনেল পাৰ্ক ৱাজ ষ্টাৰ্টেড মানাস নেশ্যনেল পাৰ্কত প্ৰজেক্ট টাইগাৰ মিছনটো কেতিয়া আৰম্ভ কৰা হৈছিল এইটো হৈছে আপোনাৰ 1973 অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখি থৈ দিব হুইচ মানাস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ফুট হিলছ অফ দ্য ৰিজিয়ন এতিয়া মানাস নেশ্যনেল পাৰ্কখন আপোনাৰ এটা ৰিজিয়নৰ ফুট হিলছত মানে ঠিক তলতে থাকে আৰু সেইটো হৈছে আপোনাৰ ভূটানৰ তলতে কি থাকে মানাস নেশ্যনেল পাৰ্কখন থাকে আৰু মানাস নেশ্যনেল পাৰ্কৰ এটা অংশ ভূটানৰ লগত লিংক হৈ থাকে আৰু তাক কোৱা যায় ৰয়েল মানাস নেশ্যনেল পাৰ্ক যিটো অংশ ভূটানত থাকে তাক অল্ড নেমটো হৈছে ৰয়েল মানাস নেশ্যনেল পাৰ্ক চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ভূটান নেক্সট হুইচ অফ দি ফলোয়িং ফিচাৰ্ছ ইজ পেকুলিয়াৰ টু দ্য ব্ৰহ্মপুত্ৰ এজ কম্পেয়াৰ্ড টু দ্য গংগাৰ তুলনাত নিম্নলিখিত কোনটো বৈশিষ্ট্য ব্ৰহ্মপুত্ৰৰ বাবে বিশেষ মই আগতে কৈছিলোঁ যে ব্ৰহ্মপুত্ৰত কি হয় আপোনাৰ শীতকালত যিবিলাক নদী আহে কালি মই দেখাইছিলোঁ সেইবিলাক কি হৈ যায় ব্ৰেইডেড পেটাৰ্ণ ফ'ল' কৰে ব্ৰেইডেড পেটাৰ্ণ মানে কি শুকাই যায় এনেকৈ কিছুমান খুটি টাইপ হয় নদীৰ পৰা ঠিক আছে এই পেটাৰ্ণটো কওঁ আমি ব্ৰেইডেড আৰু সেইটো আমাৰ গংগাত বেছি দেখা নাযায় ব্ৰহ্মপুত্ৰত দেখা যায় চ' দ্য এনচাৰ উইল বি ব্ৰেইডেড চেনেল অ'কে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ নট এ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ এতিয়া তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী নহয় এইটো হৈছে ডিগাৰু ৰিভাৰটো ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী নহয় ডিগাৰুটো একচুৱেলি কপিলি ৰিভাৰৰ ট্ৰিবিউটৰী ঠিক আছে নেক্সট এই ডিগাৰু ৰিভাৰটোৱে যেতিয়া কপিলি ৰিভাৰত লগ হয় এই কপিলি ৰিভাৰটো ফাইনেলি গৈ ব্ৰহ্মপুত্ৰত লগ হয় চ' কপিলি ৰিভাৰ ইজ এ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ এণ্ড দ্য ডিগাৰু ইজ দ্য ট্ৰিবিউটৰী অফ কপিলি চ' ডিগাৰু কপিলি ট্ৰিবিউটৰী হয় এণ্ড কপিলিটো ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী একচুৱেলি ই ডিষ্ট্ৰিবিউটৰী হয় আপোনালোকে চালে গম পাব এইটো পিছত আমি ডিছকাছ কৰিম কলংটো ডিষ্ট্ৰিবিউটৰী হয় কপিলিটো ট্ৰিবিউটৰী হয় এইখিনি আমি ৰিভাৰ ছিষ্টেমত ভালকৈ ডিছকাছ কৰিম নেক্সট হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ টুৰা ৰেঞ্জ অফ মেঘালয়ৰ টুৰা ৰেঞ্জৰ সৰ্বোচ্চ শৃংগ কি এইটো হৈছে আপোনাৰ নকৰেক এখন মেঘালয়ত থকা নেশ্যনেল পাৰ্কো হয় আপোনালোকে চাই ল'ব পাৰে নকৰেক বায়'স্ফিয়াৰ ৰিজাৰ্ভো হয় গতিকে এই বস্তুখিনি আমি এনভাইৰনমেণ্ট ক্লাছত ভালকৈ ডিছকাছ কৰিম বাট এতিয়ালৈকে আপোনালোকে মনত ৰাখক যে নকৰেকটো একচুৱেলি মেঘালয়ৰ আটাইতকৈ ওখ শৃংগ হয় এইটো যিটো ডিএনগেই আছে ডিএনগেইটো একচুৱেলি মেঘালয়ৰে শৃংগ হয় বাট এইটোৰ আপোনাৰ শ্বিলঙৰ ওচৰত হয় আৰু এইটো আটাইতকৈ ওখ নহয় ওৱান অফ দি হাইয়েষ্ট হয় মানে হাই প্লেটু ৰেঞ্জ হয় চ' কি মেঘালয় প্লেটুৰ বহুতকেইটা ওখ শৃংগ আছে তাৰ ভিতৰত এটা হৈছে ডেনগেই বাট নকৰেকটো হৈছে আপোনাৰ আটাইতকৈ ওখ শৃংগ আৰু যিটো ইয়াতে আছে ফুৱাংপুই সেইটো হৈছে আপোনাৰ মিজোৰামৰ আটাইতকৈ ওখ শৃংগ আৰু এইখনকে আপোনাৰ ব্লু মাউণ্টেইনছ বুলিও কোৱা হয় ঠিক আছে চ' এইবিলাক অতিকৈ ইম্পৰ্টেণ্ট ফেক্টছ হয় যিবিলাক আপোনাৰ কুৱেশ্যনত আহি থকা দেখা যায় এছাম গভৰ্ণমেণ্টৰ চ' আপোনালোকে মনত ৰাখি থৈ দিব চ' ইয়াতে ইনফৰমেশ্যনখিনি মই দিবই ট্ৰাই কৰিছোঁ দ্য হাইয়েষ্ট পিক অফ দিছ ৰেঞ্জ মানে নকৰেকৰ কথা কৈছে যে সেইটো 1412 মিটাৰ আৰু এইটো 13 কিলোমিটাৰ এৰিয়াত সিঁচৰিত হৈ আছে নেক্সট ডেনগেই ইজ দ্য ওৱান অফ দ্য হাইয়েষ্ট পিকছ ইন মেঘালয়া এণ্ড এ পপুলাৰ প্লেচেছ অফ ট্ৰেকিং ইন শ্বিলঙত ইয়াত ট্ৰেকিং কৰিবলৈ যায় আপোনালোকৰ চাগে কেতিয়াবা ডেনগেইত ট্ৰেকিং কৰি পাইছে কিছুমানে ঠিক আছে দেন ফুৱাংফুই ইজ অলছ' ন'ন এজ ব্লু মাউণ্টেইন ইয়াক মই কৈছিলোঁ আপোনালোকক ব্লু মাউণ্টেইন বুলি কোৱা হয় এণ্ড ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন মিজো হিলছক আপোনালোকে মনত ৰাখিব ইয়াক লুচাই হিলছ বুলিও কোৱা হয় ঠিক আছে এণ্ড ইন দ্য ষ্টেট অফ মিজোৰাম ইণ্ডিয়া গতিকে ইনফৰমেশ্যনখিনি মই ইয়াত দিয়ে দিছোঁ আপোনালোকে যেতিয়া পিডিএফটো এভেইল কৰিব আমাৰ গ্ৰুপৰ পৰা টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰ পৰা এই বস্তুখিনি পাই যাব নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ এমাজন অফ দ্য ইষ্ট এইটোতো আৰু কি ক'ম APSC CCE APSC ডিপাৰ্টমেণ্টেল এক্সাম এণ্ড এছাম গভৰ্ণমেণ্ট এক্সাম আটাইবোৰ এক্সামতে এইটো অহা দেখা গৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
দিহিং পাটকাই ঠিক আছে সো দিহিং পাটকাই নেক্সট হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ ন'ন এজ জুৱেল অফ এছাম জুৱেল বুলি কাক কোৱা হয় সেইটো হৈছে আপোনাৰ মণিপুৰ মণিপুৰক জুৱেল অফ এছাম বুলি কোৱা হয় নেক্সট হুইচ অফ দ্য ফলোয়িং ৰিভাৰ অৰিজিনেটছ ফ্ৰম দ্য নাগা হিলছ এইটো শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ভগদৈ ৰিভাৰটো একচুৱেলি নাগা হিলছৰ পৰা ষ্টাৰ্ট হৈছে চ' মনত ৰাখি থৈ দিব এইটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত মই পাইছোঁ চ' এইটো উঠাইছোঁ চ' এইবিলাক কুৱেশ্যন ইম্পৰ্টেণ্ট হৈ যায় কাৰণ মেক্সিমাম কুৱেশ্যন এনেকৈ ছেট কৰা যায় আগত অহা কুৱেশ্যন নহ'লে ইম্পৰ্টেণ্ট বুকছবিলাক বা ৱেবছাইটত যিবিলাক কুৱেশ্যন আছে এনেকুৱা কুৱেশ্যনবিলাকে মেইনলি ছেট হয় চ' আমি তেনেকুৱা কুৱেশ্যনবিলাকে উঠাব ট্ৰাই কৰিছোঁ ইয়াত চ' এইখিনিয়ে আছিল আজিৰ কাৰণে আৰু নেক্সট ক্লাছত আমি আকৌ এনেকুৱা ইম্পৰ্টেণ্ট MCQৰ ভিডিঅ'ছ লৈ আহিম যদি আপোনালোকে আমাৰ কোৰ্চটো ভাল পাইছে দেন কমেণ্ট ছেকশ্যনত এটলিষ্ট এটা কথাটো আমাক জনাব যাতে আমি ইয়াৰ পৰা মটিভেশ্যন পাওঁ আৰু আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ'ছ লৈ আহিব পাৰোঁ চ' টিল দেন থেংক ইউ বাই বাই